ৰাতিপুৱা শুই উঠি আহিয়ে পৰিৱেশটো যেতিয়া ধুনীয়া দেখোঁ তেতিয়া মনটো দিনটোৰ বাবে ভাল লাগে। কিন্তু আজি মই যেতিয়াই দৰজাখন খুলিছোঁ কিন্তু দেখিয়ে মনটো সেমেকি যোৱা, মানে এগৰাকী গৃহিণীৰ বাবে। যোৱা নিশা বৰষুণ দিছিলে আৰু লগতে বতাহো মাৰিছিলে, সেইকাৰণে গোটেই পাত পত্ৰ পৰি চাওকচোন চোতালখন এইটো অৱস্থা। এতিয়া মানে মোৰ এইটো চিন্তা হৈছে এই চোতালখন সাৰিবলৈ মোৰ কিমান সময় লাগিব। গোটেই ঘাঁহৰ ওপৰতো পাত পৰি অৱস্থা নাইকিয়া হৈ আছে আৰু সময়মতে স্কুলো গৈ পাবগৈ লাগিব। এইফালে নামঘৰৰ ভিতৰলৈকে পাত পৰিলে, মানে ইমানেই ডাঙৰকৈ বতাহ ধুমুহা মাৰিলে, লগতে বৰষুণো আহিলে। কিন্তু এতিয়া বাৰু বৰষুণজাক নাই, চোতালখন সাৰিব পাৰিম, কিন্তু সময়টো মিলোৱাটোহে আচল কথা। আনদিনা নিতৌ যিখিনি কৰণীয় কাম সেইখিনি কৰি মেলি ওলাই যাওঁতে খৰধৰ কৰিহে ওলাই যাব লগা হয়। কিন্তু আজি যে এইখিনি কৰি মেলিও মোৰ যাব লাগিব, উপায় নাই। কিছুমান কাম চাগে মই এৰি থৈ যাব লাগিব। এইফালে বিলাহী গছজোপাও অৱস্থা বেয়া হৈ আছে আৰু পিছফালৰ চোতালখনতো আৰু অৱস্থা নাইকিয়া হৈ আছে, গোটেই পাত পত্ৰ পৰি। এতিয়া মোৰ এনেকুৱা লাগে এইটো অৱস্থাত মই হাঁহিম নে কান্দিম। তথাপিতো উপায় নাই, সাৰিবতো লাগিবই। আগফালে পকাখনকে পাৰোঁ নেকি সাৰি থৈ যাম বুলি এইফালে দুকচা বাহনি আনি লৈছোঁ দেই। যি কচাই মানে সুবিধা হয় সেই কচাই সাৰিম বুলি ভাবি লৈছোঁ। আধাখিনি সাৰিলোঁ বাৰু দেই, আৰু আধাখিনি আছে। আৰু আগফালে চোতালখনকে এৰি থৈ যাওঁ কেনেকৈ বাৰু, আৰু বাহী চোতালখন বা লেতেৰা চোতালখনেদি কেনিবা যাবৰ সময়ত ওলাই গৈতো ভাল নালাগে। আগফালৰখিনি সাৰি হৈ গ'ল, এতিয়া যিখিনি বাকী থাকিলে থাকিব আৰু। এইখিনি স্কুলৰ পৰা আহি পেলাই যিমানখিনি পাৰোঁ চাফা কৰিম। আৰু ঘৰখনত এনেকুৱা দ্বিতীয়গৰাকী মহিলাও নাই যে মই য'ত পৰা কামখিনি এৰি থৈ যাম তাৰ পৰা কোনোবাই আকৌ আৰম্ভ কৰিব। গতিকে গোটেইখিনি নিজে কৰিব লগা হয়। সময় সুবিধা মিলাই মেলি লওঁ আৰু কেতিয়াবা বাৰু সহায়ো কৰি মেলি দিয়ে। এই পিছফালৰ এইবোৰ যে ঘূৰি আহিহে সাৰমিহি আৰু। আজিলৈ আহিছোঁ দেই, স্কুলো যাব লাগিব নহয়।